তামুলপুৰত UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ বৃহৎ ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে। মটঙা চকৰ পৰা পুৰাণ তৎমুলপুৰ চকলৈ এই ৰেলী UPPL জিন্দাবাদ প্ৰমোদ বড়ো জিন্দাবাদ ধ্বনিৰে সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ। জনপ্ৰিয়তা আপোনালোকে আগতেও দেখা পাইছে, এতিয়াও দেখা পাইছে। চৰকাৰ থকা সময়ত টকা পইচা গাড়ী ঘোঁৰা দি পইচা দি মানুহ আনে। আজি UPPL চৰকাৰতো নাই, আমাৰ টকা পইচাও নাই। এইবাৰ আমি না হেলিকপ্টাৰ উৰাব পাৰিছোঁ, না ডাঙৰ মিটিং কৰিব পাৰিছোঁ। কিন্তু আজি তামুলপুৰত এই বিশাল জনসভা আমি মাত্ৰ ডেট ঘোষণা কৰিছোঁ। সকলো জাতি, সকলো ধৰ্ম, সকলো সংস্কৃতি, সকলো ভাষা একেলগে আহি উপস্থিত হৈছে। UPPL মডেলৰ ৰাজনীতিটো সমন্বয়, শান্তি, নিৰাপত্তা আৰু বৈষম্যতাহীন এটা উন্নয়নৰ কাৰণে আমি এটা সংকল্প লৈছোঁ আৰু যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে আহি থকা নিৰ্বাচনত 9 তাৰিখত হ'ব লগা বিধানসভা নিৰ্বাচনত UPPL দলে 12টা আসন পাই আমি দিছপুৰলৈ আহি আছোঁ অসমৰ কাৰণে কাম কৰিবলৈ, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ। আজি ফলাফল ওলাইছে নেকি কিবা? তামুলপুৰত ডিক্লেয়াৰ হৈ গ'ল আজি 1 লাখ ভোটৰ মানে 1 লাখ ভোটত আমি বিজয় হ'ম। 35,000 পৰা 40,000 ভোটৰ ব্যৱধানত আমি বিজয় হ'ম। ইতিমধ্যে ভাগ্ৰামা মহিলাৰে কৈছে যে আপুনি প্ৰমোদ বড়ো আৰু দীপেন বড়োৰ যি কথা সেই ৰাইজে যদি শুনে তেতিয়াহ'লে একো কাম নহ'ব বুলি কৈ আছে, কি ক'ব আপুনি? ভাগ্ৰামা মহিলা ডাঙৰীয়াক মই শ্ৰদ্ধা কৰোঁ। আমাৰ জ্যেষ্ঠ হয়, সংগ্ৰামী নেতা হয়, বড়োলেণ্ডৰ চিফ হয়, কিন্তু তেখেতেতো বহুত ডাঙৰ মিছা কথা কয়। ইলেকশ্যনৰ আগত কৈছিলে তেখেতৰ ধৰম পত্নীয়ে ইলেকশ্যন নেখেলে, এতিয়াতো খেলিলে। আৰু তেনেকুৱা 100টা আছে। আগৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচনত ক'লে বিজেপি হাতাও, এতিয়া বিজেপিৰ লগত লগ হ'ল। তো কোনটো কথা তেখেতৰ সঁচা হয়? দীপেন বড়ো, প্ৰমোদ বড়ো, ৰংগৰা নাৰ্জাৰী, UG ব্ৰহ্ম, গোবিন্দ বসুমতাৰী সদায় ৰাইজৰ লগত আছে, ৰাইজৰ লগত থাকিব। যেতিয়া আমাৰ তাৰ ক্ষমতা নাছিলে, আমি ৰাজনীতিত অহা নাছিলোঁ, তেতিয়াও ৰাইজৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ। আৰু আজি আমি ৰাজনীতিত আহি ৰাজনীতিকভাৱে জনগণৰ কাৰণে সংগ্ৰাম চলি যাম। জনগণক প্ৰতিষ্ঠা কৰাৰ কাৰণে, সকলোৰে সুৰক্ষা দিয়াৰ কাৰণে, সকলোকে আগুৱাই নিয়াৰ কাৰণে আমি সংগ্ৰাম কৰি যাম। আহ্বান জনাব নেকি কিবা ৰাইজক? BTC ৰাইজক কিবা আহ্বান জনাব? BTC বাকী ৰাইজক মই এইটোৱে অনুৰোধ কৰিম, আজিৰ যিটো পলিটিক্স চলি আছে ইয়াত চাই চিন্তি আমি খোজ দিব লাগিব। চাই চিন্তি খোজ দিলেহে আমি সফল হ'ব পাৰিম। যি দল